ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। নিৰ্বাচনৰ পূৰ্বে হঠাৎ ইউটাৰ্ণ লৈছে ৰাজ্যৰ সংখ্যালঘু জনতাই। এবাৰ বিন্দাকান্দি সমষ্টিত AUDF আৰু কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বিজেপিত হাজাৰ হাজাৰ সংখ্যালঘু জনতাই যোগদান কৰিছে। এক প্ৰকাৰে গেৰুৱা হৈ পৰিছে ৰাজ্যৰ সংখ্যালঘু অঞ্চলসমূহ। বিজেপিত যোগদান কৰি AUDF আৰু কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। বিজেপিৰ সৈতে থাকিম বুলি ২৬ৰ নিৰ্বাচনত বিজেপিৰ লগত থাকিম বুলি তেওঁলোকে মন্তব্য কৰিছে আৰু কংগ্ৰেছ AUDFক থকা সৰকা কৰিছে। অৱশ্যে জনাইছে মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিত হঠাৎ ইউটাৰ্ণ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতিত অব্যাহত ব্যাপক সালসলনি। বদৰুদ্দিন আজমলৰ দুৰ্গ হিচাপে পৰিচিত বিন্নাকান্দি বিধানসভা সমষ্টিত প্ৰবল খহনীয়া আৰু হঠাৎ ইউটাৰ্ণ সংখ্যালঘু জনতাৰ বিন্নাকান্দিত AUDF আৰু কংগ্ৰেছ ত্যাগ কৰি ৪০০০০ লোকে যোগদান কৰিছে। হাজাৰ হাজাৰ সংখ্যালঘু জনতাই যোগদান কৰিছে বিজেপিত। বিন্নাকান্দিত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী আৰু এই কাৰ্যসূচীয়ে সলাই পেলাইছে ৰাজনৈতিক সমীকৰণ। বিন্নাকান্দিত বিজেপিৰ বিশাল শক্তি প্ৰদৰ্শন। নিৰ্বাচনৰ প্ৰাকখনত শক্তি বৃদ্ধি পাইছে বিজেপিৰ। বিন্নাকান্দিত হাজাৰ হাজাৰ সংখ্যালঘু লোকে গেৰুৱা টুপি পিন্ধিলে। ৪০০০০ লোকে আজি যোগদান কৰিছে। বিন্নাকান্দিত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচীয়ে ৰাজনৈতিক সমীকৰণ এক প্ৰকাৰে সলাই পেলাইছে। গেৰুৱা হৈ পৰিছে সংখ্যালঘু অঞ্চল। বিন্নাকান্দিৰ পৰা বিৰোধীক উৎখাত কৰাৰ সংকল্প বিজেপিৰ। সংখ্যালঘু জনতাই AUDF আৰু কংগ্ৰেছ ত্যাগ কৰিছে। গেৰুৱা যাত্ৰাই চিন্তাত পেলাইছে এতিয়া আজমল আৰু কংগ্ৰেছক। আজমলৰ মূৰৰ কামুৰণি উঠিছে, কংগ্ৰেছ চিন্তাত পৰিছে। হাজাৰ হাজাৰ সংখ্যালঘু লোকে যোগদান কৰিছে বিজেপিত। গেৰুৱা হৈ পৰা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু অঞ্চল। দৃশ্যাংশ দেখুৱাই আছো বিন্নাকান্দিত AUDF আৰু কংগ্ৰেছ ত্যাগ কৰি সংখ্যালঘু জনতাই এনেদৰে বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ সংখ্যালঘু জনতাই ওলাই আহিছে বিজেপিত যোগদান কৰাৰ বাবে। বদৰুদ্দিন আজমলৰ দুৰ্গ হিচাপে খ্যাত বিন্নাকান্দিত এনেদৰে বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতিত ব্যাপক সাল সলনি দেখিবলৈ পোৱা গৈছে। বদৰুদ্দিন আজমলৰ দুৰ্গ হিচাপে পৰিচিত বিন্নাকান্দি বিধানসভা সমষ্টিত প্ৰবল খহনীয়া। হাজাৰ হাজাৰ লোকে AUDF আৰু কংগ্ৰেছ ত্যাগ কৰি এনেদৰে বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে। বিশাল শক্তি প্ৰদৰ্শন বিজেপিৰ বিন্নাকান্দিত। হাজাৰ হাজাৰ সংখ্যালঘু জনতাই গেৰুৱা টুপি পিন্ধিলে। এক প্ৰকাৰে গেৰুৱা হৈ পৰা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু অঞ্চল। বিন্নাকান্দিৰ পৰা বিৰোধীক উৎখাত কৰাৰ সংকল্প বিজেপিৰ। আৰু বিন্নাকান্দিৰ এই গেৰুৱা যাত্ৰাই চিন্তাত পেলাইছে এতিয়া বদৰুদ্দিন আজমল আৰু কংগ্ৰেছক। আজমলৰ দুৰ্গ হিচাপে খ্যাত হৈছে এই বিন্নাকান্দি সমষ্টি। আৰু বিন্নাকান্দি সমষ্টিত এইবাৰ প্ৰবল খহনীয়া AUDF আৰু কংগ্ৰেছক। AUDF আৰু কংগ্ৰেছ দল ত্যাগ কৰি এনেদৰে হাজাৰ হাজাৰ সংখ্যালঘু জনতাই গেৰুৱা হৈ পৰা দেখিবলৈ পোৱা গৈছে। বিজেপিৰ বসন্তিনা দেখিবলৈ পোৱা গৈছে। দৃশ্যাংশ দেখুৱাই আছো বিন্নাকান্দিত বিজেপিত বৃহৎ যোগদান কাৰ্যসূচী। বিজেপিৰ শক্তি বৃদ্ধি পাইছে নিৰ্বাচনৰ পূৰ্বেই। হাজাৰ হাজাৰ সংখ্যালঘু জনতাই যোগদান কৰিছে বিজেপিত। আৰু গেৰুৱা হৈ পৰা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু অঞ্চলসমূহ। আজিৰ কাৰ্যসূচীৰ বিষয়ে আপোনালোকে এইটোৱে ক'ব বিচাৰিছোঁ যে হোজাই জিলাৰ বিন্নাকান্দি সমষ্টিৰ অন্তৰ্গত আমাৰ চাৰিংগাঁও পঞ্চায়তত এক বৃহৎ যোগদান কাৰ্যসূচী হৈছে। আপোনালোকে দেখিছে প্ৰায় ৪০০০০ মানুহে আহি ইয়াত যোগদান কৰিছে। এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক যে আমাৰ মাইনৰিটি সমাজৰ ভিতৰত এটা ভয় শংকা যে মহিলাসকল বিজেপিৰ মিটিঙলৈ নাহে। গতিকে আপোনালোকে দেখিছে আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সভাত আমাৰ হোজাই জিলাৰ মাইনৰিটি মৰ্চাৰ সভাৰ আয়োজনত আহি কেনেকুৱা মহিলাসকল আহি উপস্থিত হৈছে। আপোনালোকে দেখিছে হেজাৰ হেজাৰ মহিলা আহিছে। ইয়াৰ মুৰব্বীয়ান সমাজ আহিছে, যুৱক ভাই বন্ধুসকল আহিছে। গতিকে আমি এটা অনুভৱ কৰিব পাৰিছোঁ যে এইবাৰ বিন্নাকান্দি সমষ্টিৰ পৰা আজমল চাহাবক বিদায় দিব জৰুৰীৰ নিচিনা। ইয়াতে ভাৰতীয় জনতা পাৰ্টীৰ পৰা যাকে টিকেট দিব এওঁক সকলো একমত হৈছে যে এইবাৰ বিজেপিৰ পৰা বিধায়ক জিকাই দিয়া খাটাং। নহয়, মই কংগ্ৰেছৰ কোনো সক্ৰিয় কৰ্মী নহয়। মই বিজেপিৰে বহুত পুৰণা মই বিজেপি কৰ্মী। কিন্তু নিজৰ ব্যক্তিগত কিছু কামৰ কাৰণে মই সক্ৰিয়ভাৱে কেইদিনমান নাছিলোঁ। কিন্তু মই বহুত পুৰণি এজন ২০১৪ চনৰ পৰা মই বিজেপি কৰি আছোঁ। বিলাল আহমেদৰ লগত মই যেতিয়া MLA খেলিছিলে সেই সময়ত আছিলোঁ। ২০১৮ চনত পঞ্চায়ত যেতিয়া নিৰ্বাচন হৈছিলে সেই সময়ত মোৰ ভাইটিক মই জিলা পৰিষদত অৱতীৰ্ণ কৰিছিলোঁ। আৰু এই অঞ্চলত বিজেপিক যদি প্ৰভাৱ বিস্তাৰ কৰিছিলোঁ মই এজন আছিলোঁ, মামুন ৰছিদ আছিলোঁ। নাই, আমচুৰ লগত মই জড়িত নহয়। আগত
মই আমচুক কেইদিনমান কৰিছিলোঁ, কিন্তু মই প্ৰজেক্ট দিলোঁ বহুত আগত। মই আমচুৰ লগত বৰ্তমান কোনো জড়িত নহয়। ষ্টেটৰ পৰা অহা সকলোলৈ মোৰ ধন্যবাদ জ্ঞাপন জনাইছো। আৰু 4,000 মান। উপস্থিত বিজেপি প্ৰেমী ৰাইজ সকলোকে লৈ আমাৰ বিজেপি ধন্যবাদ সকলো আঁচনি দিয়ে জ্ঞাপন জনাইছো। খালি ত্ৰিপুল আঁচনি এখন আজি সেইকাৰণে বিজেপি সকলো বস্তু দিয়ে। এখন জইনিং বিজেপিত আমি জইন কৰোঁ, এই জইনিং বিজেপিক আমি ভাল পাওঁ। কৈছে একো নিদিয়ে, এনে প্ৰলোভন দি থাকে। আমি সদায় বিজেপিক ছাপোৰ্ট কৰিছো। এতিয়া অতি অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন। আজি বিজেপিত জইন কৰিছো। যিখিনি মানুহ বহুত দূৰত আমাৰ ছয় মেম্বাৰ সকলো কিন্তু এই মিটিংখনত অহা মানুহ করছেন আর মাউনবাড়িরে মানুষে বহুত বালা পায় দেখা মা বইন এখলে বহুত বালা পাইছেন এর কারণে মাউনবাড়ির প্রতি মানুষের মায়া আছে মহাব্বত আছে এর লাগি আপনারা দেখরা বহুত মানুষ আইছেন কারণ মানুষের ধন্যবাদ দেওয়া যার যে সারা ইয়া যে মাউনবাড়িরে সাপোর্ট করছে মোটামুটি 5-6 হাজার মান মানুষ হব এতিয়া বিজেপিত জইন করেছে। মামুন ভাইক ভাল পায়। মামুন ভাইয়ে আজি যিমান আঁচনি দিছে চৰকাৰে চববিলাক সমানকৈ মানুহক যিমান দিন চলি আছে পঞ্চায়তখন চলাই আছে কেইমাহমান হৈছে চব মানুহে বৰাবৰত মানে পাই আছে মানে অনুদানবিলাক। বিজেপিত যোগদান কৰিছোঁ, ভাল পাই কৰিছোঁ, বিজেপিত ভাল পাই কৰিছোঁ। আগত মই এডিঅ'পত আছিলোঁ, এডিঅ'পত তাকে একো নাই, এডিঅ'পত তাকে একো নাই, একদম বেকাৰ হৈ গ'লো নহয়। মোৰ পঞ্চায়তটো বেকাৰ হৈ গ'ল, পঞ্চায়ত মোৰ মানুহে কোনোবা আঁচনি নাপায়। সেইকাৰণে মই মামুন ৰচিদৰ লগত বিজেপিত যোগদান কৰিছোঁ। মোৰতো বহুত মানুহ, মোৰ পৰিয়াল চব গোটেই মোৰ পৰিয়াল বিজেপিত আহিছে। যোগদান কৰিছোঁ, বিজেপিত যোগদান কৰিছোঁ, ভাল পাই কৰিছোঁ, বিজেপিত ভাল পাই কৰিছোঁ। আগত মই এডিঅ'পত আছিলোঁ, এডিঅ'পত তাকে একো নাই, এডিঅ'পত তাকে একো নাই, একদম বেকাৰ হৈ গ'লো নহয়। মোৰ পঞ্চায়তটো বেকাৰ হৈ গ'ল, পঞ্চায়ত মোৰ মানুহে কোনোবা আঁচনি নাপায়। সেইকাৰণে মই মামুন ৰচিদৰ লগত বিজেপিত যোগদান কৰিছোঁ। মোৰতো বহুত মানুহ, মোৰ পৰিয়াল চব গোটেই মোৰ পৰিয়াল বিজেপিত আহিছে। যিটো সঁহাৰি যি ধৰণে আজি ৰাইজ ওলাই আহিছে এইটো কথা নিশ্চিত হৈছে যে ভাৰতীয় জনতা পাৰ্টি বিনাকান্দি সমষ্টিত যে আগন্তুক যি নিৰ্বাচন হ'ব এই নিৰ্বাচনত যথেষ্ট আমাৰ দলে সহায় সহযোগিতা বা সঁহাৰি পাব এক প্ৰকাৰ নিশ্চিত হৈছে। আৰু আমি আশা ৰাখিছোঁ যে আগন্তুক এই নিৰ্বাচনত আমাৰ মিত্ৰজনৰ যিয়ে প্ৰাৰ্থী নহওক তেখেতে জয় হৈ ইয়াৰ পৰা আমাৰ ৰাইজে পঠিয়াব। মাত্ৰ 5 মিনিটৰ ভিতৰতে